নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনালোকে আগন্তুক যি বিএডৰ এডমিশন প্ৰসেস আহি আছে সেই এডমিশনত আসলতে কোনখন কলেজত এডমিশন ল'ব সেইটোৰ বিষয়ে আটাইতকৈ আপোনাৰ কাৰণে কোনটো কলেজ আটাইতকৈ বেছি সুবিধাজনক হ'ব সেই বিষয়ে আজি আলোচনা কৰিম আৰু কোনোবা পৰীক্ষাৰ্থী যদি এনেকুৱা আছে যিসকলে নেকি কোনোবা কৰ্মসংস্থানত ব্যস্ত হৈ আছে আৰু বিএডৰ কোৰ্সটো কৰিব বিচাৰিছে সেই সকলৰ বাবেও আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ মই যি অনুভৱ কৰিছো এই 2 বছৰৰ বিএড কোৰ্সত মই যি অনুভৱ কৰিছো মই আপোনালোকৰ লগত আজি মোৰ এক্সপেৰিয়েন্স শেয়াৰ কৰিম যে কোনখন কলেজ আসলতে বেছি ভাল হয় পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক তেতিয়াহ'লে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় কিবা অলপ তথ্য জানিব পাৰিব প্ৰথম কথাটো হ'ল যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ডাৰত অৰ্থাৎ প্ৰাইভেট কলেজ যদি চোৱা যায় বিএডৰ 32খন প্ৰাইভেট কলেজ আছে আৰু লগতে চৰকাৰী কলেজও আছে চৰকাৰী কলেজৰ কথা আজি আলোচনা কৰা নাই কিয় কৰা নাই কাৰণ চৰকাৰী কলেজত সিট পোৱাটো আসলতে বহুত টান হৈ পৰে কাৰণ চৰকাৰী কলেজ এখনত সিট পাব হলে আসলতে কাট অফ যোনটো লাগে হেতুটি বহুত পৰিমাণে বেছি হয় এই চৰকাৰী কলেজত আসলতে টিচাৰ বুৰেহে আসলতে বিএডটো কৰিব পাৰে যিসকলে নেকি এতিয়ালৈকে কৰ্মৰত হৈ আছে শিক্ষক আৰু তেওঁলোকে আসলতে চৰকাৰী কলেজত গৈ নিজৰ এডমিশন ল'ব পাৰে কিন্তু প্ৰাইভেট কলেজত আসলতে সবেই ল'ব পাৰিব গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত থকা যিবোৰ প্ৰাইভেট কলেজ আছে সেই প্ৰাইভেট কলেজবোৰত আপোনালোকেও এডমিশন ল'ব পাৰিব কিমান নম্বৰ লাগিব মই আগৰ এটা ভিডিঅ'টোত আলোচনা কৰিছিল যে কিমান নম্বৰ লাগিব বা কিমান কাট অফ যাব পাৰে আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই আমাৰ এই চেনেলত গৈ আপোনালোকে চাই ল'ব পাৰে বৰ্তমানে অসমত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ডাৰত প্ৰাইভেট কলেজ আছে 32খন আৰু সেই 32খন প্ৰাইভেট কলেজৰ ভিতৰত 3খন কলেজত কি আছে 50টাকৈ সিট আছে আৰু বাকি 29খন কলেজত 100টাকৈ সিট আছে তাতকৈ বেছি সিট বিএডত আসলতে নাথাকে এতিয়া কথাটো হৈছে যে টোটাল সিট হল বৰ্তমান 29খনত 100 কে ধৰিলে 2900 আৰু 3খন আছে 50টাকৈ সিট থকা কলেজ তেতিয়া হ'ব 150 অৰ্থাৎ টোটাল হৈ আছে 3050টা আৰু এই 3050টাত আসলতে যিবোৰ নেকি কম নম্বৰ পায় অৰ্থাৎ 150ৰ পৰা ধৰকচোন 300 বা এনেকুৱা নম্বৰ যদি পায় তেতিয়াহ'লে এই প্ৰাইভেট কলেজবোৰৰ এডমিশন ল'ব পাৰে বা পাৰিব আসলতে পাৰিবই কিন্তু কথাটো হ'ল যে আপুনি কোনখন কলেজত এডমিশনটো ল'ব যে আপোনাৰ কাৰণে কোনখন কলেজ ভাল হ'ব প্ৰথম কথাটো হৈছে যে যিখন কলেজ নেকি আপোনাৰ একেবাৰে সন্মুখত বা ওচৰত আছে আপোনাৰ ঘৰৰ পৰা যদি কিছু দূৰত্বতেই যিখন কলেজ আছে সেই কলেজখন বেছি সুবিধাজনক হ'ব আপোনাৰ কাৰণে কাৰণ এই কলেজত বিভিন্ন দিন বিভিন্ন অনুষ্ঠান হয় আৰু সেই অনুষ্ঠানবোৰত যে আপুনি সদায় প্ৰেজেন্ট থাকিব লাগিব আৰু বিভিন্ন কথা শিকিব পাৰি সেই অনুষ্ঠানবোৰৰ জৰিয়তে সেই কাৰণে আৰু বিভিন্ন ধৰণৰ ধৰক ওয়াৰ্কশ্বপবোৰ হৈ থাকিব মাইক্ৰো টিচিং হ'ব এবোৰ বিভিন্ন অনুষ্ঠান হ'ব আপুনি সেই অনুষ্ঠানবোৰত প্ৰেজেন্ট থাকিব লাগিব আৰু লগতে আৰু এটা কথা কৈছো যে কিছুমানে হয়তো ভাবি আছে যে বিএড কৰাৰ লগে লগে মই বেলেগ কিবা কাম কৰিব পাৰিম নে নাই অৰ্থাৎ বেলেগ কোনো অনুষ্ঠানত বা বেলেগ কোনো চৰকাৰী স্কুল বা বেলেগ প্ৰাইভেট স্কুলবোৰত সোমাই থাকিব পাৰিম নে নোৱাৰিম এই কথাটো মই ডাইৰেক্ট ক'ব খোজা নাই এটো আসলে আপুনি যদি বিচাৰে তেতিয়া পাৰিব কিন্তু কলেজ কৰ্তৃপক্ষৰ লগত সেই বিষয়ে আপুনি আলোচনা কৰি ল'ব লাগিব আগতীয়াকৈ আৰু তাৰ বিনিময়ত কলেজত এটা ফাইন দিব লাগিব একেবাৰে শেষত বছৰৰ শেষত যেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাটোৰ আগমুহূৰ্তত আপোনাক এটা ফাইন জমা দিব লাগিব আৰু এনেকুৱা নহয় যে আপুনি একেবাৰে প্ৰেজেন্ট থাকিব নোৱাৰে আপুনি কমসে কম 30% প্ৰেজেন্ট থাকিবই লাগিব সেই কথাটো জানি ৰাখিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া ভিডিঅ'টো লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আহি থকা আগন্তুক দিনবোৰত যিসমূহ পৰীক্ষা আহিব সেই পৰীক্ষাসমূহত যদি আপোনালোকে ভাল নম্বৰ পাব বিচাৰে তেতিয়াহ'লে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে এই চেনেলৰ জৰিয়তে আপোনালোকক ম্যাথছ ৰিজনিং আৰু জিকেৰ বিভিন্ন ধৰণৰ এমসিকিউ প্ৰশ্নসমূহ কৰোৱাই থকা হ'ব পিছে আজিৰ বাবে এইখিনিতেই পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে ধন্যবাদ